Hello students, তো যিসকল ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে আহিছে ডাঙৰ খবৰ আৰু খবৰটো হৈছে ফৰ্ম ফিল আপ ৰিলেটেড। তো ইয়াতে চোৱা এখন আমাৰ ASSEB পৰা দিয়া হৈছে নোটিছখন। ইয়াতে দিছে চোৱা সাবজেক্ট ওপেনিং অফ ষ্টুডেন্টস ইন্ডিভিজুৱেল বেংক একাউণ্ট। তো ইয়াতে চোৱা লিখিছে উইথ ৰেফাৰেন্স টু সাবজেক্ট cited above, I would like to inform you that the process of form fill up of HSLC examination 2027 will be started tentatively from the first week of October 2026. তো ইয়াতে লিখিছে যে আমাৰ HSLC ৰ কাৰণে ফৰ্ম ফিল আপ যেহেতু হয় তো সেই ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব অক্টোবৰৰ পৰা। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হ'ব। আৰু তাৰ বাবে ইয়াতে কি কৈ আছে where providing bank account number of the applicants will be mandatory। এটা ফৰ্ম ফিল আপ কৰোঁতে তোমালোকৰ কিন্তু বেংকৰ একাউণ্টৰ নম্বৰ দিয়াটো জৰুৰী। তোমালোকৰ বেংক একাউণ্ট নম্বৰ দিলেহে তোমালোকৰ ফৰ্ম ফিল আপ হয় আজিকালি। গতিকে তোমালোকে কিন্তু কি কৰিব লাগিব বেংক একাউণ্ট খুলিব লাগিব। তো ইয়াতে তলত দিছে therefore I request you to instruct all the head of the institution of your district to ensure opening of individual bank account of all the class 10 students before starting of the form fill up process if not done yet। তো ইয়াতে কৈছে যদিহে কাৰোবাৰ বেংক একাউণ্ট এতিয়ালৈকে খোলা নাই তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব অক্টোবৰ মাহৰ আগতে এই বেংক একাউণ্ট খুলি পেলাই তোমালোকে মানে বেংক একাউণ্ট খুলি ল'ব লাগিব আৰু অক্টোবৰ মাহৰ আগতে। তো এইখিনি আছিলে নোটিছ। তো ইয়াতে এটা কথা কওঁ যে বহুতে এই কথাষাৰ কিন্তু লাইটলি লয় যে বেংক একাউণ্ট কি হ'ব খুলি পেলাই নুখোলো, তো তেনেকুৱা এটা লাইটলি তেওঁলোকে লয় মানে বহুতে পেৰেণ্টছে। তো এই কথাষাৰ যাতে লাইটলি তেওঁলোকে নলয়, কাৰণ ফৰ্ম ফিল আপৰ সময়ত একাউণ্ট নম্বৰটো নিদিলে তেওঁলোকৰ কিন্তু ফৰ্ম ফিল আপ ছাবমিট নহয়। ফৰ্ম ফিল আপ কৰিলেও ছাবমিট নহয়। গতিকে বেংক একাউণ্ট দিয়াটো মেণ্ডেটৰী। আৰু বেংক একাউণ্ট দিয়াৰ পিছত পইচা পাব, ছাত্ৰ ছাত্ৰীসকলে যিহেতু পইচা পাব গতিকে সেই বেংক একাউণ্টটো খুলি দিয়াই ভাল। আৰু মই ভাবোঁ যে যিহেতু আগষ্টৰ আজি কিমান তাৰিখ হ'ল 14 তাৰিখ হ'লে, গতিকে আগষ্টৰ ভিতৰত আমি এপ্লাই কৰি থ'লে হয়তো বহুতৰ পেন কাৰ্ড নাথাকিব পাৰে, আধাৰ কাৰ্ড নাথাকিব পাৰে, তো সেইবিলাক যা যোগাৰ কৰোঁতেও কিন্তু বহুত সময় লাগি যায়। গতিকে সেইখিনি মানে সোনকালে কৰি লোৱাটো ভাল। আৰু ভিডিঅ'টো পাৰিলে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা, কাৰণ বহুতে হয়তো কথাবোৰ নাজানিব বা নোটিছখন নাপাব। তো গতিকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা ভিডিঅ'টো। তো আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং এণ্ড লাৰ্ণ।